वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 16 ফাগুন বৃহস্পতিবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজীৰ 29 ফেব্ৰুৱাৰী 2024 চন, ভাৰতীয় 10 ফাগুন মুং 18 চাবান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:55:58 সূৰ্যাস্ত 5:23:02 আৰু আজি ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয় 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজমন্ত্ৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আজি তিথি কৃষ্ণ পঞ্চমী তিথি, ৰাতি 2:26:35 আৰু নক্ষত্ৰ হ'ল চিত্ৰা নক্ষত্ৰ, দিনৰ 7:35:07। আজিৰ যোগ হ'ল বৃদ্ধি যোগ আৰু দিনৰ 3:23:52 পৰ্যন্ত আছে। আজিৰ কৰণ হ'ল কৌলৱকৰণ। বৃদ্ধি অৰ্থাৎ বিস্তাৰ। আজিৰ জন্মজাতকৰ ক্ষেত্ৰত সকলোতেই বিস্তাৰ লাভ হয়। এই যুগত নতুন ব্যৱসায় কৰিলে অতি শুভ ফল লাভ হয়, ব্যৱসায়ত বৃদ্ধি হয়, গতিকে শুভ যুগ। এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, বুধ আৰু শনি একেলগে বহি আছে কুম্ভ ৰাশিত, বৃহস্পতি বহি আছে মেঘ ৰাশিত, মংগল আৰু শুক্ৰ বহি আছে মকৰ ৰাশিত, ৰাহু বহি আছে মীন ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত, চন্দ্ৰ বহি আছে আজি তুলা ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, দেৱাৰীগণ, বাঘৰ অস্থি, বৰুণ যোগ, অষ্টোত্তৰী বুধ, বিংশোত্তৰী মংগলৰ দশা। আৰু 7:37:07 যোৱাত দেৱগণ, মহিষৰ অস্থি, বিংশোত্তৰী ৰাহুৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ, মৰণত দুখ নাই, যোগিনী দক্ষিণত, ৰাতি 2:26:35 যোৱাত পশ্চিমত, যাত্ৰা শুভ, সিদ্ধি যোগ, দক্ষিণত যাত্ৰা নাই, ৰাতি 2:26:35 যোৱাত যাত্ৰা নাই, দিনত অগ্ধাদোষ। আৰু যদি কোনো যাত্ৰাত যাব লগা হয়, যিহেতু আজি বৃহস্পতিবাৰ, গতিকে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভ ৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম জাতকৰ্ম, নামাকৰণ, নৱবস্ত্ৰ পৰিধান, ৰত্নাদি ধাৰণ, জলাশয় আৰম্ভ, দোকান নাট্য আৰম্ভ, নৌকা যাত্ৰা, আৰোগ্য স্নান, গ্ৰহ পূজা, শান্তি স্তৱয়ন, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত অতি শুভ যোগ। খাদ্যত আজি বেল আৰু ৰাতি 2:26:35 নিমতিতা খোৱাও নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 2:28:31 পৰা 3:55:46 পৰ্যন্ত আৰু কাল ৰাত্ৰি নিশা 11:33:59 পৰা 1:06:46। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ কাৰ্যৰ ক্ষেত্ৰত এই কাল ৰাত্ৰি আৰু কালবেলাৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল ৰাতিপুৱা 7:17 10:24 পৰা 12:40 আৰু আজিৰ অমৃত যুগ হ'ল ৰাতি 12:48 পৰা 3:16। গতিকে সকলো মাংগলিক কাৰ্য, যাত্ৰা, শুভ কাৰ্যৰ কাৰণে এই অমৃত যুগ, মহেন্দ্ৰ যুগ অতি উত্তম। আজি পঞ্চমীৰ একদিষ্ট সন্দীপন, বিহপুৰীয়া গোঠাইচুক বট্টগয়া সত্ৰৰ সত্ৰাধিকাৰ হৰকান্ত দেৱ গোস্বামী তিৰুভাৱ তিথি। আৰু এতিয়া চাওঁহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ ৰাজহুৱা কামত ব্যস্ত, বৃষ সকলো দিশ সুৰক্ষিত, মিথুন বিপদত সহায়, কৰ্কট আৰ্থিক দিশ দুৰ্বল, সিংহ নতুন প্ৰেমত আনন্দ, কন্যা সংযমী মনোভাৱ, তুলা ছাত্ৰ ছাত্ৰীৰ শুভ, বৃশ্চিক নতুন কৰ্মপ্ৰাপ্তি, ধনু শুভ উপদেশ প্ৰাপ্তি, মকৰ জ্যেষ্ঠজনৰ আশীৰ্বাদ, কুম্ভ সাহসৰ পৰিচয়, মীন ঘৰুৱা সম্পদ বৃদ্ধি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।